সদ্য সমাপ্ত কৰ্ণাটক বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল কংগ্ৰেছে। 13 মেত ভোট গণনাত ওলাইছিল কংগ্ৰেছৰ জয়লাভৰ খবৰ। আৰু ভোট গণনাৰ 7টা দিনৰ পাছত আজি কৰ্ণাটকত গঠন হ'ল কংগ্ৰেছৰ চৰকাৰ। বাংগালুৰুত মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে সিদ্ধাৰামায়াই। কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পদ লাগিবই বুলি 3 দিন পূৰ্বে বিদ্ৰোহী ভূমিকা লোৱা DK শিৱকুমাৰে শপত ল'লে উপ মুখ্যমন্ত্ৰীৰ পদত। সিদ্ধাৰামায়া আৰু শিৱকুমাৰৰ লগতে 4গৰাকী কেবিনেট আৰু 4গৰাকী ৰাজ্যিক মন্ত্ৰীয়েও ল'লে শপত। কৰ্ণাটকৰ সন্তান কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়াংক খৰ্গেও গ্ৰহণ কৰিলে শপত। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী। আনহাতে বাংগালুৰুৰ কান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানটো বিৰোধী ঐক্যৰ দিশৰ পৰাও হৈ পৰে গুৰুত্বপূৰ্ণ। কান্তিৰাভা ষ্টেডিয়ামত 15,000 লোকৰ উপস্থিতিত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে 9টা বিৰোধী দলৰ নেতা। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে JDU, RJD, DMK, NCP, MNM, NC, PDP, CPM আৰু CPI নেতৃবৰ্গ। সিদ্ধাৰামায়াৰ শপত গ্ৰহণ অনুষ্ঠানৰ পৰা শক্তিশালী বিৰোধী ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰে নীতিশ কুমাৰ, তেজস্বী যাদৱ, MK ষ্টেলিন, শাৰদ পাৱাৰে। ফাৰুক আব্দুল্লা, মেহবুবা মুফতিয়েও বিজেপি বিৰোধী ঐক্যজোঁটৰ বাৰ্তা দিয়ে। শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ হাত শক্তিশালী কৰে তামিল ছুপাৰষ্টাৰ আৰু ৰাজনীতিক কমল হাছানে। গুৰুত্বপূৰ্ণ যে শপত গ্ৰহণ অনুষ্ঠানলৈ বিজেপিক নিমন্ত্ৰণ নকৰাটোৱে বহন কৰে বিশেষ তাৎপৰ্য। কৰ্ণাটকত কংগ্ৰেছ বিজেপিৰ ৰাজনীতিক শত্ৰুতা প্ৰবল হোৱাৰে ই হৈ পৰে ইংগিত। ইফালে কংগ্ৰেছৰ সৈতে দূৰত্ব থকা কেইবাটাও আঞ্চলিক দলে সিদ্ধাৰামায়াৰ শপত অনুষ্ঠানলৈ নাপালে নিমন্ত্ৰণ। সিদ্ধাৰামায়াৰ শপত অনুষ্ঠানলৈ নিমন্ত্ৰণ নাপালে আপ, BJD, BRS, YSR কংগ্ৰেছে। এইদৰে সিদ্ধাৰামায়াৰ শপত গ্ৰহণ অনুষ্ঠান এফালে প্ৰতীক হৈ থাকিল উজ্জীৱিত কংগ্ৰেছৰ, আনফালে বিৰোধী ঐক্যৰ প্ৰদৰ্শনৰ অনুষ্ঠান হৈ পৰিল শপত গ্ৰহণ অনুষ্ঠানটো। কিন্তু কংগ্ৰেছৰ সৈতে মতানৈক্য থকা কেইবাটাও আঞ্চলিক দলে নিমন্ত্ৰণ নোপোৱাত বিৰোধী ঐক্য পূৰ্ণাংগ নোহোৱাৰো ওলাই পৰিল প্ৰমাণ। নেশ্যনেল ডেস্ক, ফ্ৰাগ নিউজ।